জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ যি গোচৰ আছিলে সেই গোচৰত আজি অসম পুলিচে চাৰ্জশ্বীট দাখিল কৰিছে BNSৰ 103 আৰু 105 ধাৰাত। 103 যিটো ধাৰা সেইটো আগৰ পূৰ্বৰ 302 IPC আৰু 105 304। চ' 103 গোচৰটো যদি কোনো ব্যক্তিৰ শাস্তি হয় তেওঁক যাৱজ্জীৱন কাৰাদণ্ড বা ফাঁচি পৰ্যন্ত দিব পাৰে, ডেথ পেনাল্টিও আছে। আৰু 105ৰ যিটো ধাৰা সেইটো কালপেবল হোমিচাইড নট এমাউণ্টিং টু মাৰ্ডাৰ। গতিকে সেই ধাৰাটো প্ৰযোজ্য হৈছে তেওঁৰ যি দুজন দেহৰক্ষী আছিলে সেই দেহৰক্ষী দুজনৰ বিৰুদ্ধে 105ত দিছে আৰু বাকী 4জন সিদ্ধাৰ্থ শৰ্মা, শ্যামকানু মহন্ত, অমৃত প্ৰভা আৰু শেখৰ গোস্বামীৰ বিৰুদ্ধে 103 ধাৰাত চাৰ্জশ্বীট দাখিল কৰিছে। প্ৰায় 3000কেও অধিক পৃষ্ঠাৰ এখন চাৰ্জশ্বীট, 250জনতকৈও অধিক সাক্ষী আছে। গতিকে নিশ্চিতভাৱে ইয়াত যথেষ্ট সমল থাকিব লাগিব আৰু এই সমলখিনিৰ ওপৰত ভিত্তি কৰি, সাক্ষ্যৰ ওপৰত ভিত্তি কৰি আদালতত যি চাৰ্জশ্বীট দিছে এই চাৰ্জশ্বীট দিয়াৰ পিছত এতিয়া বিচাৰৰ প্ৰক্ৰিয়া আৰম্ভ হ'ব। গোটেই বিষয়টো আদালতৰ নিৰীক্ষণত বৰ্তমান আছে। কিন্তু এটা কথা খুব পজিটিভ যে 3 মাহ হোৱাৰ পূৰ্বেই এটা প্ৰত্যাহ্বান থকা এটা যিটো তদন্ত, কিন্তু এইকাৰণে প্ৰত্যাহ্বান আছিলে এই যিটো জুবিন গাৰ্গৰ মৃত্যু হৈছিলে বিদেশৰ মাটিত হৈছিলে। কিন্তু ভাৰতীয় নাগৰিক এজন যদি বিদেশতো মৃত্যু হয় তেওঁলোকক ভাৰতীয় আইনে সাঙুৰি ল'ব পাৰে আৰু সেইটো ভাৰতত হোৱা ঘটনা বুলিয়ে আইনে ধৰি লয়। তাৰোপৰি চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ চেংচন লাগে গৃহ মন্ত্ৰালয়ৰ চাৰ্জশ্বীট দিয়াৰ আগতে, সেই চেংচনো লোৱা হৈছে। আগন্তুক দিনত এই কথাটো পৰিষ্কাৰ হ'ব, কি সাক্ষ্য আছে, কি সাক্ষ্যত কেনেকুৱা ধৰণৰ সমল আছে, এই কথাবিলাক আদালতৰ মজিয়াত পৰিষ্কাৰ হ'ব। আৰু যিকোনো ব্যক্তিয়ে চাৰ্জশ্বীটৰ কপি ল'ব পাৰিব যদিহে তেওঁৰ এই গোচৰত জনাৰ বা তেওঁৰ ইণ্টাৰেষ্ট কি আছে সেইটো আদালতত ক'ব লাগিব। আৰু আদালতে যদি পতিয়ন যায় তেনেহ'লে তেওঁক চাৰ্জশ্বীটৰ কপিও আদালতে যোগান ধৰিব। এনেকুৱা চাৰ্জশ্বীট আমি দেখা নাই এতিয়ালৈকে, সংবাদ মাধ্যমৰ পৰাহে গম পাইছোঁ যে চাৰ্জশ্বীট দিছে। কিন্তু আৰু 103 BNS আৰু 105 BNSত দিছে। গতিকে নিশ্চিতভাৱে হত্যাৰ গোচৰত চাৰ্জশ্বীট দাখিল কৰা হৈছে আৰু হত্যাৰ গোচৰত সমল আছে নাই, কেনেধৰণৰ সাক্ষী আছে, এই গোটেই কথাবিলাক আদালতৰ মজিয়াত প্ৰচিকিউশ্যনে প্ৰতিপন্ন কৰিব লাগিব। আৰু যদি প্ৰতিপন্ন কৰিব পাৰে তেনেহ'লে দোষী সাব্যস্ত হ'লে তেখেতসকল, বৰ্তমান এই যিসকলৰ বিৰুদ্ধে চাৰ্জশ্বীট দিছে তেওঁলোক অভিযুক্ত হৈ আছে। আৰু দোষী তেতিয়াই হ'ব যেতিয়া আদালতে দোষী বুলি ক'ব। আদালতে দোষী বুলি যদি কয় তেওঁলোকৰ এই 4জনৰ ক্ষেত্ৰত ফাঁচি পৰ্যন্ত বা যাৱজ্জীৱন কাৰাদণ্ড হ'ব পাৰে। আজি 12 ডিচেম্বৰ, আমি 19 ছেপ্টেম্বৰৰ দিনাৰ পৰা আমি আচলতে আজিৰ দিনটোলৈ অধীৰ আগ্ৰহেৰে আমি বাট চাই আছিলোঁ সমগ্ৰ অসমবাসী। আজি আমাৰ অসম চৰকাৰে যি জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ তদন্তৰ বাবে যি বিশেষ তদন্তকাৰী গোট গঠন কৰিছিলে, তেওঁলোকে আজি 82টা দিনে তদন্ত কৰা আমি দেখিবলৈ পাইছিলোঁ। এই যিসকল ব্যক্তি অভিযুক্ত হৈছিলে বা এই হত্যাকাণ্ডৰ সৈতে জড়িত বা যিসকল লোক বা যিসকল সাধাৰণ ৰাইজে সাক্ষ্য প্ৰদান কৰিছিলে, SITয়ে তেওঁলোকক বাৰে বাৰে মাতি পেলাই তেওঁলোকৰ পৰা সাক্ষ্য গ্ৰহণ কৰিছিলে। গতিকে সেই সকলোবিলাক আজি মানে SITয়ে আদালতলৈ প্ৰেৰণ কৰিছে, যিসমূহ তথ্য তেওঁলোকে লাভ কৰিলে। প্ৰায় 7000 পৃষ্ঠাজোৰা এখন মানে চাৰ্জশ্বীট, যিখন আমাৰ অসমৰ ইতিহাসৰ আটাইতকৈ এখন দীঘলীয়া চাৰ্জশ্বীট, যিটো তদন্ত প্ৰক্ৰিয়া হ'ব। আজিৰে পৰা আচলতে আৰক্ষীৰ কাম শেষ হৈছে, আজিৰে পৰা আদালতৰ কাম আৰম্ভ হ'ব। গতিকে আমি আশা কৰিছোঁ যাতে SITয়ে এখন সূক্ষ্মভাৱে পৰ্যবেক্ষণ কৰি, পৰ্যালোচনা কৰি তেওঁলোকে এনেকুৱা এখন চাৰ্জশ্বীট যাতে দাখিল কৰক, যাতে আমাৰ অসমবাসীৰ হিয়াৰ আমঠু জুবিন গাৰ্গক কোনে কেনেকৈ হত্যা কৰিলে তাৰ এটা উচিত তদন্ত হওক আৰু আদালতে যাতে তাত কোনো সুৰুঙা থাকি নাযায়, আচলতে যাতে দোষী কোনো কাৰণতে যাতে তেওঁলোক সাৰি যাব নোৱাৰে তেনেকুৱা এখন চাৰ্জশ্বীট যাতে দাখিল হওক। আমি এতিয়ালৈকে
নাজানো তাত কি আছে চাৰ্জশ্বিটত। পিছলৈ হয়তো প্ৰক্ৰিয়া আৰম্ভ হ'ব, আমি সাধাৰণ মানুহে সেইখন বিশেষ আবেদনৰ জৰিয়তে আমি সেইখন লাভ কৰিব পাৰিম বা জানিম যে তাত কি আছে, কিন্তু বৰ্তমানলৈকে আমি তাত একো নাজানো কি আছে। গতিকে মাত্ৰ আমি আশা কৰিব পাৰোঁ, আমি ন্যায়ালয়ৰ ওপৰত আশা ৰাখিছোঁ, SITৰ ওপৰত আশা ৰাখিছোঁ যাতে তেওঁলোকে সূক্ষ্মভাৱে পৰ্যালোচনা কৰি পৰ্যবেক্ষণ কৰি এখন খুব শক্তিশালী এখন যাতে চাৰ্জশ্বিট দাখিল কৰে, সেয়াই আমাৰ আশা। আৰু আমি অসম চৰকাৰলৈও আচলতে চাৰ্জশ্বিট দাখিল কৰাৰ ন্যূনতম সময়সীমা থাকে 90 দিন, কিন্তু আমাৰ অসম চৰকাৰে মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যিটো তৎপৰতা, সেই আজি 82 দিনত চাৰ্জশ্বিট দাখিল কৰিবলৈ সক্ষম হৈছে। গতিকে সেয়া আমাৰ কাৰণে এটা আশাব্যঞ্জক এটা খবৰ। আমি অসমবাসী ৰৈ আছোঁ, সমগ্ৰ অসমবাসী। উচিত তদন্ত হওক, আজিৰে পৰা এটা নতুন আমাৰ এটা যাত্ৰা আৰম্ভ হৈছে বুলি কৈছোঁ আচলতে। গতিকে সমগ্ৰ তেওঁলোকৰ পৰিয়াল, আমি সমগ্ৰ অসমবাসী অধীৰ আগ্ৰহেৰে আমি বাট চাইছোঁ যাতে আজিৰ দিনটোৰ পৰাই আকৌ এটা ভাল কিছুমান আমাক লাগে, ভাল যাতে ন্যায়ৰ ক্ষেত্ৰত, সেইখিনিয়ে ক'বলগীয়া। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।